যোৱা এপ্ৰিল মাহৰ 30 তাৰিখে মোৰ প্ৰিয় মাতৃ ঝৰ্ণা দেৱী তেওঁ বিগত 23 বছৰ ধৰি এগৰাকী অগনবাদী কৰ্মী হিচাপে কৰ্মৰত আছিল কিন্তু যোৱা এপ্ৰিল মাহৰ 23 তাৰিখে তেওঁ জিএমচিএইচত তেওঁ আমাক এৰি গুচি যায় এই সংসাৰৰ পৰা আমি যেতিয়া তেওঁ অসুস্থ হৈছিল তেওঁক আমি ডিব্ৰুগড়ৰ প্ৰাইভেট হস্পিটেলত তেওঁৰ চিকিৎসা কৰিছিলোঁ কিন্তু সেই হস্পিটেলত সেই ব্যৱস্থা নথকাৰ বাবে আমি তেওঁক জিএমচিএইচত লৈ যোৱা হৈছিল কিন্তু 26 দিন ধৰি জীৱন যুদ্ধ আইচিইউত যুঁজাৰ পাছতো তেওঁ আমাক এই সংসাৰৰ পৰা এৰি গুচি গ'ল মোৰ মায়ে বিগত 23 বছৰ ধৰি এগৰাকী অগনবাদী কৰ্মী হিচাপে নিজৰ দায়িত্ব পালন কৰি আহিছিল নামমাত্ৰ বেতনত মই মোৰ পৰিয়ালৰ এজন দায়িত্বশীল ব্যক্তি যেতিয়া মা জিএমচিএইচত ট্ৰিটমেণ্ট হৈ আছে বহু টেষ্ট ৰিপৰ্ট সেইবোৰত ব্যস্ততাৰ কাৰণে মই যিহেতু মোৰ পৰিয়ালৰ এজন দায়িত্বশীল ব্যক্তি আছিলোঁ গতিকে সকলোবোৰ দায়িত্ব মোৰ ওপৰত আছিল গতিকে সেই দায়িত্বৰ ব্যস্ততাত মই নিজৰ মাতৃৰ সন্মুখত নিজৰ মাতৃক ভালদৰে চোৱা সময়ো নেপাইছিলোঁ মায়ে 23 বছৰ ধৰি এগৰাকী অগনবাদী কৰ্মী হিচাপে নিজৰ দায়িত্ব পালন কৰি আহিছিল তেওঁ দায়িত্বৰ পৰা কেতিয়াও পিছ পৰি থকা নাছিল তেওঁ যিবোৰ দায়িত্ব চৰকাৰে দিছিল তেওঁ ভালদৰে পালন কৰি আহিছিল তেওঁৰ পঢ়ুৱা শিশু আজি দেশৰ নাগৰিক অৰ্থাৎ আমি সঘনাই শুনি থাকোঁ যে শিশুৰ ওপৰত দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰি থাকে দেশৰ ভৱিষ্যত থাকে গতিকে সেই শিশুৰ চোৱা চিতা যত্ন লোৱা দায়িত্ব এগৰাকী অগনবাদীৰ কৰ্মীৰ সহায়িকা অগনবাদীৰ ওপৰত থাকে শিশুৰ মানসিক বিকাশ শাৰীৰিক বিকাশ সেই সকলোবোৰ বিকাশৰ দায়িত্ব যিহেতু আমাৰ দেশৰ এটা ডাঙৰ সংখ্যক লোকেই অগনবাদীত শিশুক পঠায় গতিকে সেই দায়িত্ব এজনগৰাকী অগনবাদী কৰ্মী তথা সহায়িকাৰ ওপৰত থাকে এনে ডাঙৰ দায়িত্ব পালন কৰা অগনবাদী কৰ্মীয়ে নামমাত্ৰ বেতনত পালন কৰি আহিছে দশক ধৰি তেওঁ ইগনোৰ কৰি অহা হৈছে চৰকাৰে তেওঁ যি ধৰণৰ সন্মান পাব লাগে সেই সন্মান পৰা তেওঁ লোক বঞ্চিত হৈ আহিছে কিন্তু যেতিয়া মই অনুভৱ কৰিলোঁ যেতিয়া এগৰাকী অগনবাদী কৰ্মী তথা এজন সমাজৰ দায়িত্বশীল ব্যক্তিয়ে যি ব্যক্তি মোৰ মায়ে জীৱনৰ আধা সময় বেছি সংখ্যক সময় নিজৰ কৰ্মতে ব্যস্ত আছিল নিজৰ সমাজৰ দায়িত্ব পালন কৰি আহিছিল কিন্তু যি সময়ত তেওঁৰ অত্যাধিক প্ৰয়োজন আছিল সমাজ তথা চৰকাৰৰ সেই সময়ত তেওঁ কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে কৰি দিয়া নাছিল হেল্থ ইন্সুৰেন্স তথা মেডিকেলত কিবা এটা ব্যৱস্থা প্ৰিফাৰেন্স দিয়া এনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থাই চৰকাৰে কৰি দিয়া নাই মোৰ মা মোৰ ওচৰত নাই কিন্তু মই সেই প্ৰশ্ন আজি আপোনাৰ ওচৰত দাঙি ধৰিছোঁ কাৰণ মই যিগৰাকী কৰ্মী এতিয়া অগনবাদী কৰ্মৰত আছে তেওঁৰ জীৱনত যাতে এনেধৰণৰ সমস্যা আৰু এনেধৰণৰ কেতিয়াও আহিব নেলাগে মই সেনেধৰণৰ আশা কৰোঁ যিহেতু মই তেওঁলোককো মাতৃতুল্য মানো সেইকাৰণে মই মোৰ মা যোৱাৰ পাছতো মই সেই বিষয় লৈ আজি আপোনাৰ আগত আহিছোঁ চৰকাৰৰ আগত আহিছোঁ আৰু মাত মাতিছোঁ যি অৱহেলা কৰি আছে চৰকাৰে যাতে তেওঁৰ ওপৰত এতিয়াও যাতে নকৰে আগন্তুক সময়ত নকৰে সেই মই আশা কৰি সেই ভিডিঅ' বনাইছোঁ মাৰ যেতিয়া অসুস্থ হৈছিল সেইদিনাও মায়ে নিজৰ দায়িত্ব পালন কৰি অহাৰ পাছত তেওঁ অসুস্থ হৈছিল ৰাতি গতিকে মোৰ মায়ে কেতিয়াও নিজৰ দায়িত্বৰ পৰা পাছ পৰি থকা নাছিল সদায় দায়িত্ব পালন কৰি আহিছিল